দক্ষিণ কামৰূপৰ আজি যিখিনি উপস্থিত আছে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো যে আপোনালোকে আজিৰ এই সংবাদ মেলখনত আপোনালোকে উপস্থিত আছে। আমাৰ সন্মানীয় সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া আপোনালোকক কিছু মাৰ্গদৰ্শন দিলে ইতিমধ্যে বাজেটখনৰ বিষয়ে। আপোনালোকে সকলোৱে জ্ঞাত যে এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্ত বাইদেউ ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত ইতিমধ্যে বাজেট পবিত্ৰ বিধানসভাত উপস্থাপন কৰা হ'ল। আৰু আপোনালোকে সকলোৱে জ্ঞাত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিল তেওঁ এটা কথা তেওঁ ঘোষণা কৰিছিলে যে অসমখনক শ্ৰেষ্ঠ 5খন ৰাজ্যত পৰিগণিত কৰিব। আৰু সেই লক্ষ্য উদ্দেশ্যৰে তেওঁ 2021 চনৰ পৰা যেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ তেওঁ পদ লৈছিলে তেতিয়াৰ পৰা তেওঁ কাম কৰি আছে, ৰাইজৰ হৈ কাম কৰি আছে। ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁ দিনে নিশাই 24 ঘণ্টাই কাম কৰি আছে। 2021 বৰ্ষত তেওঁ যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া অসম তথা ভাৰতবৰ্ষ তথা গোটেই বিশ্বত কৰোনা মহামাৰীৰ লগত বিশ্ববাসীয়ে যুঁজ কৰি আছিলে। বিশ্বৰ শক্তিশালী দেশবিলাকেও অৰ্থনৈতিকভাৱে বহু পিছুৱাই গৈছিলে। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষতা, তেওঁৰ বিচক্ষণতা আৰু তেওঁৰ দূৰদৰ্শিতা আৰু তেওঁৰ পৰিপক্ক যি ষ্ট্ৰেটেজি তেওঁ লৈছিলে তাৰ ফলত আজি অসমখনে সেই সকলো বাধা নেওচি কৰোনা ভাইৰাছৰকে ধৰি আৰু অন্যান্য যিবিলাক বাধা আছে সকলো বাধা নেওচি আজি অসমখনক এটা নিৰ্দিষ্ট গতিত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগবাঢ়ি লৈ যাবলৈ সক্ষম হৈছে। আৰু সেইটোৰ কাৰণে আজি 2021ৰ পৰা 2000 মই যোৱা বাজেটৰ কথা কৈছো যে এই বিগত 4 বছৰত যি 21 চনৰ যি বাজেট আছিলে 21-22 বৰ্ষত 22-23 বৰ্ষ 23-24 বৰ্ষ আৰু 24-25 বৰ্ষ এই যিকেইটা বাজেট আছিলে এই 4টা বাজেটত যিখিনি টকা ধাৰ্য কৰা হৈছিল বাজেটত সেই বাজেটত আৰু বাজেটত যিবিলাক কথা কোৱা হৈছিলে এই বিগত 4 বছৰত এই বাজেটৰ গোটেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আখৰে আখৰে পালন কৰি তাক ইমপ্লিমেণ্ট কৰিছে। আৰু প্ৰথমবাৰৰ কাৰণে 2024-25 বৰ্ষত বিগত যি বাজেট আছিলে 1,43,000 অধিক যি বাজেট আছিলে আমাৰ অসমত সংঘটিত হৈ 1,68,000 অধিক বাজেট হৈছিলে। আমাৰ 85% বাজেট 2024-25 বৰ্ষৰ বাজেট ইতিমধ্যে ইউটিলাইজ হৈছে। চ' প্ৰথমবাৰৰ কাৰণে অসমৰ ৰাজনীতিত ইতিহাসত 85% বাজেট ব্যয় হৈছে। চ' এইটোৱে হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষতা। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত এইবাৰ অজন্ত বাইদেউ ডাঙৰীয়ানীয়ে আমাৰ ফাইনেন্স মিনিষ্টাৰে 1,53,428.75 কোটি টকাৰ বাজেট এইবাৰ ধাৰ্য কৰিছে। আৰু মই ভাবো এইবাৰো 100% বাজেটে এইবাৰ ইউটিলাইজ কৰিব। নিশ্চয়কৈ আমি যদি উদাহৰণ হিচাপে ধৰো আমাৰ মানে সভাপতি মহোদয় ইতিমধ্যে ক'লে যে আমাৰ অৰুণোদয় যি আঁচনিটো এটা সময়ত আমাৰ বিৰোধী পক্ষই তেওঁলোকে কয় যে অৰুণোদয় দি পেলাই আমি মহিলাসকলক এলেহুৱা কৰিব বিচাৰিছো। আৰু বিভিন্ন আমাৰ পলাশবাৰী সমষ্টিত বিভিন্নজন নেতাই সামাজিক মাধ্যমেই হওক বা তেওঁলোকে মিটিং বিলাকত কৈ পেলাই যে অৰুণোদয় দি পেলাই বিজেপিয়ে মহিলাসকলক বেয়া কৰি আছে। আজি সেই নেতাসকলে এটা বুজিব লাগিব যে এজন আজি স্বাধীনতাৰ বৃহৎ সময়ত আজি কাৰ শাসন আছিলে সকলোৱে জানে, কোনটো দলৰ চৰকাৰ আছিলে। আজি স্বাধীনতাৰ পিছতো আজি আমাৰ চৰকাৰ আহিব বেছি দিন হোৱা নাই, আমি 8 বছৰ 9 বছৰ আমাৰ কমপ্লিট হৈছে এনডিএ চৰকাৰ আহিব। কিন্তু তাৰ আগৰ বৃহৎ এটা সময়ছোৱা আমাৰ কাৰ চৰকাৰ আছিলে আপোনালোকে সকলোৱে জ্ঞাত। এই সময়ছোৱাত তেওঁলোকৰ দক্ষতা নাছিলে আৰু সেইটো কাৰণে অসমখনৰ বৃদ্ধি নহল, শ্ৰীবৃদ্ধি নহল আৰু সেইটো কাৰণে আজিও মহিলাই দুখীয়া হৈ আছে। যাৰ ফলত নেকি
সেই দুখীয়া মহিলাসকলৰ কাৰণে 1250 টকাৰ পৰা সঞ্জীৱনীৰ দৰে কাম কৰে। মই সৰু উদাহৰণ যোৱাকালি মই এছেম্বলিটো দিছো যে সৰু উদাহৰণ এটা কৈছো যে আমাৰ ঘৰৰ ওচৰতে মই যিটো উপৰহালিৰ ঘৰৰ ওচৰতে এজনী মহিলা ৰীতা শৰ্মা তেওঁৰ হাজবেণ্ড অকালতে ঢুকাইছিলে। ছোৱালীজনী পঢ়া শুনাত ভাল, মেট্ৰিকত ষ্টাৰ পাইছিলে আৰু ঘৰত কোনো সদস্য নাই। এই মহিলাগৰাকী একমাত্ৰ ছোৱালীক লৈ পেলাই অত্যন্ত কষ্ট কৰি ছোৱালীজনীক পঢ়া শুনা কৰাই আগুৱাই লৈ গৈছে। সেই মহিলাগৰাকী যেতিয়া অৰুণোদয় পাইছে আৰু ৰেচন কাৰ্ড পাইছে, এতিয়া তেওঁৰ মুখত এটলিষ্ট এটা কনফিডেন্ট আহিছে যে মান্থলি কিবা এটা পাই আছে, আৰু সেইটোৱে তেওঁলোকক যথেষ্ট সহায় কৰিছে। আৰু সেইটো কাৰণে অকল সেইটো এটা মই উদাহৰণ দিছো, অকল পলাশবাৰী সমষ্টিয়ে নহয়, অসমৰ বিভিন্ন স্থানত লক্ষ লক্ষ মহিলাই যি অৰুণোদয় পাইছে, তেওঁলোকে সেই অৰুণোদয়ৰ মূল্য বুজি পায়। তেওঁলোকৰ জীৱনত যে সেইটো এটা সঞ্জীৱনীয়ে কাম কৰিছে, সেইটো তাৰ মূল্য তেওঁলোকে বুজি পায়। সেইটো কাৰণে বিৰোধী পক্ষই যিমান কি দিনক তেওঁলোকৰ সেইটো বেদনা তেওঁলোকে সেইটো আত্মবিশ্লেষণ কৰিব পৰা নাই। কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়াও সেইকাৰণে অৰুণোদয় এইবাৰ বাজেটটো আকৌ 37,20,000 মহিলাক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিছে, আৰু বাজেটত এইবাৰ 5,000 কোটি টকা অকল অৰুণোদয়ৰ কাৰণে দিয়াৰ ৰাখিছে। মুখ্যমন্ত্ৰীয়ে আজি সকলোৱে আমি কওঁ মহিলাসকলৰ কাৰণে কাম কৰিছো, ছাত্ৰীসকলৰ কাৰণে কাম কৰিছো, আমাৰ বহুতো আগৰ চৰকাৰবিলাকে বহুত যথেষ্ট তেনেকুৱা ধৰণৰ কথা কৰিব, মহিলাৰ শিক্ষাৰ কাৰণে কাম কৰিছো, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু প্ৰেক্টিকেলি কোনে কৰিছে? আগতে কোনো মুখ্যমন্ত্ৰীয়ে ভাবিব পৰা নাছিল, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ এটা আঁচনিয়ে যুগুত কৰিলে, যিয়ে আঁচনিৰ জৰিয়তে এতিয়া যিবিলাক আমাৰ ছাত্ৰীয়ে আমাৰ যিবিলাকৰ আমাৰ আৰ্থিক অনাটন থাকে, স্বাভাৱিকতে সেই ব্যক্তিসকলে আমি যদি আমাৰ ল'ৰা এজনী আছে আৰু ছোৱালী এজনী আছে, যদি আৰ্থিক অনটন থাকে, তেতিয়া ল'ৰাজনে যিহেতু ভৱিষ্যতে জীৱিকাৰ পন্থা ল'ব লাগিব, আমি ছোৱালীজনীৰ পঢ়াটো চেক্ৰিফাইচ কৰি ল'ৰাজনক আগবঢ়াই দিওঁ। যাৰ ফলত নেকি বহুতো ছোৱালীয়ে আধাতে যিবিলাকে ফাইনেন্সিয়েলি প্ৰব্লেম থাকে আধাতে পঢ়া শুনা এৰে। সেই সকল ছোৱালীক আমাৰ ছাত্ৰীসকলক সুবিধা দিয়াৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ দূৰদৰ্শিতাৰ কাৰণে আজি নিযুত মইনা আঁচনি তেওঁ যুগুত কৰিছে। আমাৰ পলাশবাৰী সমষ্টিৰ বহুত উদাহৰণ আছে। মই বাই নেম কৰিছো প্ৰণামিকা ডেকা, একেবাৰে ওচৰত, ইয়াৰে ওচৰতে ঘৰ। তেওঁৰ আৰ্থিক অনাটনৰ কাৰণে পেৰেণ্টছৰ তেওঁ ৰিলেটিভছৰ ঘৰত থাকি পেলাই পঢ়া শুনা কৰি আছে ডিকে কলেজত। তেওঁ জুৰি তালুকদাৰ, বাপেক খেতিয়ক, তেওঁৰ দেউতাক খেতি কৰে, একেবাৰে কিবা কৰি ফেমিলি চলাইছে। তেওঁক এই নিযুত মইনা আঁচনিয়ে যথেষ্ট সহায় কৰিছে। তেনেকৈ বহু উদাহৰণ আছে। মৌচুমী নাথ বুলি এজনী আছে, একেবাৰে দুখীয়া ঘৰৰ ছোৱালী, তেওঁ নিযুত মইনা পাইছে। এতিয়া তেওঁ পঢ়া শুনা আধাতে এৰিম বুলি ভাবিছে, কিন্তু এতিয়া আশাৰ এটা সংজনী পাইছে আৰু তেওঁ এটা কনফিডেন্ট আহিছে, এতিয়া পঢ়া শুনা দুগুণ উৎসাহে তেওঁলোকে কৰিছে। মই জাষ্ট সৰু সৰু উদাহৰণ যাক মই লগ পাইছো উদাহৰণ দিছে। আৰু এইটো কাৰণে এইবাৰো আকৌ সেই নিযুত মইনা দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ 391 কোটি টকা এইবাৰো বাজেটত ধাৰ্য কৰিছে। এই কথাবিলাক কিন্তু বিৰোধীয়ে বিৰোধিতা কৰি থাকে। আজি আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আমি পূৰ্বতে কোনো মুখ্যমন্ত্ৰী এজনে এনেকুৱা ধৰণৰ আঁচনি কোনো চৰকাৰৰ দিনত এনেকুৱা আঁচনি যুগুত কৰা কেতিয়াও দেখা নাই। আপোনালোকে সাংবাদিক বন্ধু আপোনালোকেও কেতিয়াও দেখা নাই। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মানে দূৰদৰ্শী এইটোৱে যে সকলোকে স্বাৱলম্বী কৰিব লাগে। অকল যদি চাকৰি কৰিলে অকল নিজে আমি চলিব পাৰিম, তাৰ লগত এটা ইণ্ডাষ্ট্ৰি খুলি বা এটা জীৱিকাৰ পথ লৈ বা এটা সৰু এটা ইনোভেটিভ কথা লৈ পেলাই যদি আমি কিবা এটা আৰম্ভ কৰোঁ, তেতিয়া আমি তাত আৰু 2-4জনক আমি তাত এংগেজ কৰিব পাৰোঁ। আৰু সেইটো কাৰণে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিটো যুগুত কৰা হৈছিল, যাৰ জৰিয়তে নেকি 2 লাখ টকাকৈ ইতিমধ্যে টকা দিয়া হৈছে, আৰু যোনে নেকি সেইখিনি ফাট ব্যৱহাৰ কৰিছে। আৰু ফাৰ্ষ্ট ফেজত 25,000 যুৱক যুৱতীক এই আঁচনিৰ জৰিয়তে টকা দিয়া হৈছিলে। আৰু আমাৰ পলাশবাৰী সমষ্টিত প্ৰায় 220জন যুৱক যুৱতীক এই টকাটো দিয়া হৈছে। মই নিজে দেখিছো যে কোনোবাৰ গাহৰি ফাৰ্মত মাত্ৰ এটা গাহৰি আছিলে, কিবা কৰি তেওঁলোকে কষ্ট কৰি পেলাই ঘৰখন চলাইছিলে। এতিয়া এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ CM ট্ৰিপুল আঁচনি পোৱাৰ পিছত তেওঁলোকে এটা নহয় 10টা গাহৰি, মই নিজে দেখিছো, বাই নেম ক'ব পাৰো। তেনেকৈ বহুখিনি উদাহৰণ আছে। আৰু সেইটো কাৰণে এইবাৰ সেই আঁচনিটো আকৌ
পুনৰবাৰ যুগুত কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৭৭৩ কোটি টকা ইতিমধ্যে আবণ্টন দিছে আৰু মই ভাবো যে এইবাৰ আৰু আমাৰ পলাশবাৰী সমষ্টিত প্ৰায় ৫ৰ পৰা ৬০০ যুৱক যুৱতীক এই টকাটো আমি এইবাৰো দিব পাৰিম মই আগ্ৰহ প্ৰকাশ কৰিম আপোনালোকৰ যদি কোনোবাই প্ৰজেক্টটো ছাবমিট কৰা নাই তেওঁলোকৰ ছাবমিট কৰা লাষ্ট গৈছে কিন্তু প্ৰজেক্ট আৰু যি আছে ইণ্টাৰভিউ যি প্ৰচেছ থাকে সেইখিনি আপোনালোকৰ যাতে সহায় সহযোগিতা কৰে তাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী হোৱাৰ সময়ত কৈছিলে যে ১ লাখ চাকৰি দিব বিৰোধী পক্ষই কৈছে কেনেকৈ দিয়ে ১ লাখ চাকৰি ২০,০০০ চাকৰি দিব নোৱাৰে এনেকৈ এটা কথা কৈছিলে কিন্তু আপোনালোকে সকলোৱে জ্ঞাত যে মাননীয় মুখ্যমন্ত্ৰী যিদৰে কৈছিলে যে ১ লাখ চাকৰি দিম ১,১৯,০০০ চাকৰি ইতিমধ্যে অধিক ক্ৰছ কৰি গৈছে আৰু ৪০,০০০ চাকৰি এতিয়া বিজ্ঞাপন হৈছে আমাৰ সমষ্টিতে ভাবি চাওক দক্ষিণ কামৰূপতে এনেকুৱা এজন ব্যক্তি ওলাই দিয়ক যোনে নেকি টকা দি চাকৰি পাইছে বিনা পইচা ১ টকা এখন তামোল নোখোৱাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰখনে ১,১৯,০০০ চাকৰি ইতিমধ্যে দিছে আৰু ৪০,০০০ চাকৰি আৰু বিজ্ঞাপন হৈছে তাৰ মানে ১,৬০,০০০ৰ অধিক চাকৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ২০২৬ চনৰ আগতে দিয়াৰ ব্যৱস্থা কৰাইছে মই সৰু উদাহৰণ দিলো আমাৰ সাংবাদিক আছে আমাৰ সাংবাদিক নহিৰা একেবাৰে দুখীয়া এঘৰ মানুহ বাই নেম কৈছো মহেন্দ্ৰ ৰাজবংশী এখন সৰু দোকান আছে তেওঁৰ লৰাই চাকৰি পাইছে বিজয় ৰাজবংশী আজি ঘৰখন কিমান এটা আনন্দত আছে দিনে তেওঁলোকে সৰু এখন দোকানে কিবা কৰি পেটে ভাতে খাই পেলাই আছিলে কিন্তু আজি ল'ৰাজনে তেওঁলোকে ১ পইচা নিদিয়াকে মেৰিটত চাকৰি পাইছে আজি সেই ঘৰখনত আজি হাঁহি পিন্ধিছে এই এনেকৈ যথেষ্ট বহুবিলাক এনেকুৱা উদাহৰণ আমাৰ অকল পলাশবাৰী সমষ্টিনে গোটেই অসমত আছে আমাৰ বিশেষকৈ অসমখনক যদি আমি আগবঢ়াই লৈ যাব লগা হয় অসমখন যদি শ্ৰেষ্ঠ ৫খন ৰাজ্যত পৰিগণিত কৰিব লগা হয় তেতিয়া আমাৰ কিছুমান গ্ৰাম অঞ্চল চহৰলৈ পৰ্যবেক্ষিত কৰিব লাগিব চহৰৰ পৰিৱেশটো মানে চহৰৰ পৰিৱেশ এটা দিব লাগিব চহৰৰ পৰিৱেশ দিয়াৰ লগে লগে তাত আমাৰ গোটেইখিনি ফেচিলিটি আমাৰ ল'ৰা ছোৱালী পায় যাৰ ফলত নেকি আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি পেলাই এটা ভাল সুস্থ সুস্থ মানসিকতাৰে তেওঁলোকে আগবাঢ়িব পাৰে সেই সুস্থ মানসিকতা দিবৰ কাৰণে আজি কিছুমান ব্যৱস্থা কৰা হৈছে যে টাউনশ্বিপ বনোৱাৰ ব্যৱস্থা কৰা হৈছে এটা পাইলট প্ৰজেক্ট হিচাপে আজি টাউনশ্বিপ বনোৱাৰ ব্যৱস্থা ইতিমধ্যে আপোনালোকে গমেই পাইছে ইতিমধ্যে পলাশবাৰী আৰু জাগিৰোডত টাউনশ্বিপ বনাবৰ কাৰণে পলাশবাৰীতো হ'ব আৰু জাগিৰোড এই দুখন চহৰত টাউনশ্বিপ বনাবৰ কাৰণে ইতিমধ্যে ৮,০০০ কোটি টকা মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইবাৰ বাজেটত দিছে আপোনালোকে সাংবাদিক সকলে গমেই পায় যে এডভান্টেজ আছাম কৰি পেলাই কি কৰিলে চমক সৃষ্টি কৰিলে ধুনীয়া ধুনীয়া লাইট দিলে কিবা দিলে আমি অসমে কি পালো এতিয়াও কয় বিৰোধী পক্ষে এতিয়াও কয় আপোনালোকে যেতিয়া বুমটো লৈ যায় তেতিয়াই কয় যে কি পালো আমি অসম এডভান্টেজ আছাম কৰি পেলাই আপোনালোকক জনাই দিম যে এডভান্টেজ আছাম যেতিয়া প্ৰথমখন হৈছিলে ছেকেণ্ডটো আমি বহুত বেছি আৰু ভাল হৈছে এডভান্টেজ আছাম প্ৰথমখন যেতিয়া কৈছিলে যে একোৱে লাভ নহব যিমান পইচা গৈছে একোৱে নাহিব আপোনালোকক জনাই যে 87,291 কৰোৰ টকা ইতিমধ্যে সেই এডভান্টেজ আছাম যি প্ৰথমখন হৈছিল তাৰ পৰা ইনভেষ্টমেণ্ট এতিয়া অসমে পাইছে মই কোম্পানী দীঘলীয়া কোম্পানীৰ লিষ্ট আছে কোম্পানীবিলাকৰ নাম নকওঁ আপোনালোকক দীঘলীয়া লিষ্ট আছে সকলো কোম্পানীয়ে যিবিলাক কোম্পানীয়ে পাৰ্টিচিপেট কৰিছে প্ৰায়বিলাক কোম্পানীয়ে অসমত ইনভেষ্টমেণ্ট কৰিছে এডভান্টেজ আছাম 2.0 যিটো আমাৰ বৰ্তমানো হৈ গ'ল সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত তেওঁ নিজে পৰিভ্ৰমণ কৰিছে নিজে ছিংগাপুৰ গৈছে নিজে জাপান গৈছে নিজে কোৰিয়া গৈছে বিভিন্ন দেশত তেওঁ গৈছে গৈ পেলাই মাল্টিনেশ্যনেল কোম্পানীসকলক নিমন্ত্ৰণ কৰিছিলে আৰু এডভান্টেজ আছাম 2.0 সেইকাৰণে এটা বৃহৎ এইবাৰ ছাকচেছ আমি দেখিবলৈ পাইছো কিয়নো এইবাৰ 5,12,000তকৈও অধিক কোটি টকাৰ ইনভেষ্টমেণ্টৰ কাৰণে ইতিমধ্যে চুক্তিত স্বাক্ষৰ হৈছে আমাৰ পলাশবাৰী সমষ্টিও তাৰ বহুকেইটা আমাৰ অৰ্গেনাইজেশ্যন ইয়াতে আহিব যি এডভান্টেজ আছামত চুক্তি হৈছে আমাৰ পলাশবাৰী সমষ্টিত মই আজি ঘোষণা নকৰোঁ আমাৰ পলাশবাৰী সমষ্টিত বহুখিনি স্কিম এডভান্টেজ আছামৰ 2.0 জৰিয়তে আহি আছে মুঠৰ ওপৰত এজ এ হ'ল আমাৰ সামগ্ৰিকভাৱে এই বাজেটখন সকলো ছেগমেণ্ট কৃষিয়ে হওক আপোনালোকে নিজে দেখিছে স্বাস্থ্যই হওক ইতিমধ্যে আপোনালোকে এডুকেশ্যনেই হওক এডুকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে জানে যে দক্ষিণ কামৰূপৰ বহুবিলাক স্কুল
ইতিমধ্যে ধুনীয়াকৈ বনাই থকা হৈছে আমাৰ অফিচৰ ওচৰৰ উপৰালী হাইস্কুল প্ৰায় সম্পূৰ্ণ হৈছে আপোনালোকে চাব যাব পাৰে 8 কোটি টকাৰ যি হৈছে ধুনীয়া এটা যিটো নেকি বিল্ডিংটো দেখিলে পঢ়ো যেন লাগে আৰু এবাৰ যাতে পঢ়ো আমি নিজে ষ্টুডেণ্ট আছিলো তাৰে আমি এবাৰ অঞ্জনদাও তাৰ ষ্টুডেণ্ট আছিলে আমি আৰু এবাৰ আপোনালোকৰ প্ৰায়বিলাক তাত ষ্টুডেণ্ট আছিলে এবাৰ পঢ়ো যেন লাগে RB হাইস্কুলত বনাই থকা হৈছে ঠিক তেনেদৰে পলাকবাৰী বয়জ হাইস্কুলৰ কাম 2 এদিনতে আৰম্ভ হয় ঠিক তেনেদৰে ছয়গাং হাইস্কুলৰ কাম আৰম্ভ হৈছে প্ৰায়বিলাক দক্ষিণ গোৱাৰ বহুবিলাক শিক্ষানুষ্ঠান ইতিমধ্যে ভালদৰে বনাই থকা হৈছে এই ক্ষেত্ৰত অন্য যত যি দিশ আছে ইৰিগেশ্যন হওক পাব্লিক হেল্থ হওক সকলো দিশতে এই বাজেটখনৰ জৰিয়তে এবাৰ যে আমাৰ অসমখন যে এটা নতুন এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমখন যে শ্ৰেষ্ঠ ৰাজ্যত সঁচাই পৰিণত হ'ব তাৰ এটা প্ৰতিফলন এই বাজেটৰ জৰিয়তে হৈছে মই বেছি দীঘলীয়া নকৰো পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আজি সংবাদ মেলখনত অহাৰ কাৰণে আৰু ইয়াৰ লগে লগে আপোনালোকক জনাব পাই সুখী হৈছো যে অহা 19 তাৰিখে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয় পলাকবাৰীত পদাৰ্পণ কৰিব আমাৰ এইবাৰ যি ঘৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে আমাৰ বহুবিলাক দুখীয়া মানুহক এইবাৰ বহুবিলাক ব্যক্তি এইবাৰ ঘৰ পাব এই ব্যক্তিসকলক প্ৰথম যিটো কিস্তি এই কিস্তি আমাৰ পলাকবাৰী সমষ্টিত চেণ্ট্ৰেল মিটিংখন পলাকবাৰী সমষ্টিত হ'ব অহা 19 তাৰিখে আমি ভাবিছো আগাৰ ৰামপুৰ ফিল্ডত আমি সেই সভাখন আয়োজিত কৰিম তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে থাকিব সেইকাৰণে সেইদিনাখনো আপোনালোকৰ আটাইৰে সহায় সহযোগিতা আমি কামনা কৰিছো